হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি হেনো হুঞ্জনিয়ে মোক ৰাবাব টেঙা খাবলৈ নিবলৈ আহিছে। মই বোলো ব'ল আৰু তেতিয়াহ'লে, বতৰৰ বস্তু বতৰতে খাব লাগে নহয় জানো? ইফালে ইমান জংঘলৰ মাজে মাজে আমি গৈ আছোঁ টেঙা পাৰিবলৈ। আৰু আমি পালোহি ৰাবাব টেঙা গছৰ তল, আৰু এইফালে বায়ে পাৰি আছে টেঙা। এটা পৰিলে পিছে, তাই ক'লে যে এটাই নহ'ব আৰু দুটামান লৈ যাওঁ ৰ। মই বোলো পাৰ আৰু, আমি খাবলৈ পালেই হ'ল। টেঙা পাৰি হৈ গ'ল, আৰু এইফালে আমাৰ সোণ মানুহ এটা লৈ লৈছে আৰু আমাক এৰি থৈ গুচি গ'ল, দেখিছেনে বাৰু? তাৰপিছত টেঙা খাবলৈ বুলি সকলোবোৰ বস্তু যা যোগাৰ কৰি ল'লো, আৰু লাগিলেই নহয় এইফালে উৎপাত। তাৰ মাজতে ভাইটিয়ে এখন কলপাতো কাটি আনিলে, আৰু এইফালে টেঙা কাটিবলৈ লাগি গ'ল। এজনীয়ে আকৌ শিকাই আছে টেঙাটো এনেকে কাট তেনেকে কাট, তেতিয়াহে সোনকালে হ'ব খাবলৈ। পিছে যিকোনো টেঙা ৰ'দত বহি খাই ভাল লাগে নহয় জানো? আৰু ৰ'দৰ মুখে মুখে বহি মোৰ সেইটো অৱস্থা দেই। আৰু এইফালে ময়ো হাতে কামে লাগি গ'লো, ৰবাব টেঙা গুচালো, নিমখ জলকীয়া সানিলো। ফাইনেলি খাবলৈ হৈ গ'ল আমাৰ ৰাবাব টেঙা, আৰু এইফালে মই খাইছো, ইমান যে টেষ্টি হৈছিলে নহয়। সকলোৱে